অৰ্জুন ভোগেশ্বৰ বৰুৱা আজিৰ পৰা প্ৰায় 60 বছৰ পূৰ্বে বেংকক এছিয়াডত অৰ্থাৎ এছিয়ান গেমছত সোণৰ পদক পাইছিল তেওঁ আজি তেওঁৰ জন্মদিন আৰু আজি অভিৰুচি ক্ৰীড়া দিৱস অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আৰু ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁৰ জন্মদিনটো আজি বহু বছৰ ধৰি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৰাজ্যবাসীয়ে পালন কৰি আহিছে অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন স্থানত পুৰুষ আৰু মহিলাৰ মাৰাথন প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কাৰ্যসূচী লোৱা হয় অৰ্জুন ভোগেশ্বৰ বৰুৱা ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আছিল আৰু ভাৰতীয় সেনাবাহিনীত কৰ্মৰত হৈ থকাৰ সময়তেই বেংকক এছিয়াড বা বেংকক এছিয়ান গেমছ আজিৰ পৰা প্ৰায় 60 বছৰ পূৰ্বে অনুষ্ঠিত হোৱা বেংকক এছিয়ান গেমছত তেওঁ 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল আৰু সেই খবৰটো অসমবাসীয়ে পাইছিল তেওঁ পদক জয় কৰাৰ দুটা দিনৰ পাছতহে কাৰণ তেতিয়াৰ দিনত প্ৰযুক্তি ইমান উন্নত নাছিল আজি সন্ধিয়াৰ ভাগত বা বিয়লিৰ ভাগত খেল অনুষ্ঠিত হৈছিল তাৰ পিছদিনাখন দেশৰ ডাঙৰ ডাঙৰ বাতৰি কাকতত ওলাইছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেতিয়া তেওঁৰ নামটো যেতিয়া প্ৰকাশ হৈছিল কাকতত তেতিয়া ভোগেশ্বৰ বৰুৱা বুলি প্ৰকাশ হোৱা নাছিল বি বৰুৱা বুলি ওলাইছিল গতিকে বি বৰুৱা কোন হয় অসমৰ কোন হয় কোনজন খেলুৱৈ সেয়া জনাৰ উপায় নাছিল কাৰণ তেওঁ আৰ্মিৰ হৈ বিশেষকৈ দেশৰ যিবিলাক দেশৰ ভিতৰত যিবিলাক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তেওঁ আৰ্মিৰ হৈ তেওঁ যোগদান কৰিছিল অসমৰ হৈ কৰা নাছিল গতিকে অসমৰ মানুহে বৰ বিশেষ জনা নাছিল সেই সময়ত কিন্তু যেতিয়াই বেংকক এছিয়াডত সোণৰ পদক লাভ কৰিলে তেতিয়া সমগ্ৰ অসমবাসীয়ে গম পালে যে কোন হয় ভোগেশ্বৰ বৰুৱা উৰন্ত শিখ বুলি কোৱা মিলখা সিং ভাৰতৰ আটাইতকৈ ডাঙৰ দৌৰবিদ বুলি কোৱা হয় আৰু মিলখা সিঙে যেতিয়া তেওঁৰ কেৰিয়াৰৰ পিছৰ ফালে অৰ্থাৎ বিয়লি বেলাত উপস্থিত হৈছিল মিলখা সিঙৰ যেতিয়া প্ৰভাৱটো ভাৰতীয় দৌৰ জগতত অলপ কমি আহিছিল তেতিয়াই এক নৱ উদিত তাৰকাৰ জন্ম হৈছিল যি তাৰকাৰ নাম আছিল ভোগেশ্বৰ বৰুৱা কেৱল মাত্ৰ অসমৰ খেলপথাৰৰ অসমৰ ক্ৰীড়া জগতৰ মহাতাৰকা নহয় বৰঞ্চ ভাৰতীয় ক্ৰীড়া জগতৰো এক মহান তাৰকা এক বিশাল তাৰকা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰেই অনুষ্ঠিত কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস আৰু সম্ভৱতঃ ভাৰতবৰ্ষত একমাত্ৰ ভোগেশ্বৰ বৰুৱাই একমাত্ৰ ক্ৰীড়াবিদ যাৰ জীৱনকালতে যাৰ যিজন ব্যক্তিৰ জীৱিত অৱস্থাতেই এইদৰেই সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয় উদযাপন কৰা হয় তেওঁৰ জন্মদিন আৰু সমূহীয়াভাৱে কাৰ্যসূচী লোৱা হয় আজি কেইবছৰমান পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত যেতিয়া দেশৰ কেইবাগৰাকী প্ৰখ্যাত প্ৰাক্তন খেলুৱৈ ক্ৰীড়াবিদক গুৱাহাটীলৈ আমন্ত্ৰণ কৰি অনা হৈছিল আৰু এই কাৰ্যসূচীত তেওঁলোকক চামিল কৰা হৈছিল তেওঁলোকে আচৰিত হৈছিল যে অসমৰ এগৰাকী মহান ক্ৰীড়াবিদক দেশৰ এগৰাকী মহান ক্ৰীড়াবিদক অসমীয়াই অসমবাসীয়ে কিদৰে সন্মান দিছে জীৱিত অৱস্থাতেই আজি বছৰ বছৰ ধৰি দশক ধৰি তেওঁৰ উপস্থিতিত এইদৰে এই জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে নিখন্দেহে এই ক্ষেত্ৰত এয়া হৈছে একক আৰু অনন্য আৰু যি কাম অসমৰ ক্ৰীড়াপ্ৰেমীয়ে অসমবাসীয়ে কৰিছে এয়া সঁচাকৈ দেশৰ আন প্ৰান্তৰ লোকসকলৰ বাবেও অত্যন্ত আদৰ্শনীয় কাম আজি আমাৰ খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ তেখেতৰ জন্মদিনৰ উপলক্ষে আজি অভিৰুচি ডে হিচাপে মাৰাথন প্ৰতিযোগিতা আমাৰ গছপুৰীয়া ৰছীপথাৰৰ পৰা খোৱাং হায়াৰ ছেকেণ্ডেৰীলৈ ইতিমধ্যে আৰম্ভ কৰিছে আমাৰ আজি এই অনুষ্ঠানটোত আমাৰ অসীম হাজৰিকা অনুৰাগীসকলে আজি খোৱা পানীৰ ব্যৱস্থা এই খোৱাং চাইডে আমি কৰিছোঁ লগতে আমাৰ খোৱাং ব্যৱসায় সন্থাও এই উদ্যোগ আছে ইয়াতে সকলোৱে মিলিজুলি যাতে আমাৰ ক্ৰীড়াবিদসকলক যাতে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মতিথিৰ উপলক্ষে যিটো অভিৰুচি দিৱস পালন কৰা হয় অসমত তাৰে আলম লৈ আমি খোৱাং ক্ৰীড়া সন্থাই এই মাৰাথন দৌৰটো আয়োজন কৰিছোঁ আমাৰ নৱনিৰ্মিতৰ যিটো ইমাৰ্জেঞ্চি লেণ্ডিং পইণ্ট আছে তাৰ কাষৰ পৰা আমাৰ খোৱাং হাই ছেকেণ্ডেৰী স্কুলৰ ফিল্ডৰলৈকে খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত এতিয়া অকল ছাত্ৰ ছাত্ৰী বুলিও নহয় আমাৰ খোৱাঙৰো আহিছে তাৰ হাপেখাতি অঞ্চলৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা কিছুমান আহিছে যোৰহাটৰ পৰা কেইজনমান আহিছে এজনটো আমাৰ 55 ইয়েৰ অল্ড এজন আহিছে যোৰহাটৰ পৰা তেখেতে মাৰি আছে মাৰাথনটো আজি বৰ্তমান আমাৰ এতিয়া এই এণ্ড পইণ্টলৈ গৈ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো আছে অভিৰুচি দিৱস হিচাপে আমাৰ ইমানেই কাৰ্যসূচী বহুত ভাল অনুভৱ আমাৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে তো বহুত ভাল অনুভৱ
আমি তেওঁৰ কাৰণেহে আমাৰ অসমত স্পৰ্টছ কি হয় খেল কি হয় জনা গৈছে চ' আমি চবে মিলিখিনি ছাৰক ভোগেশ্বৰ ছাৰক থেংকফুল হ'ব লাগে কি তেওঁৰ জৰিয়তে আমি ৰাস্তা পাইছোঁ খেলিবৰ কাৰণে স্পৰ্টছৰ বিষয়ৰ কাৰণে চ' আজি মংগলদৈত ইমান ধুনীয়া প্ৰগ্ৰাম পাতিছে ডিচি ছাৰো আছে আৰু ছাৰো আছে তেওঁলোকৰ জৰিয়তে ইমান ধুনীয়াকৈ অভিৰুচি দিৱস পতা গৈছে এইটো মই বহুত ভাল পাইছোঁ এণ্ড আমি এভৰি ইয়াৰ আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা